সকলোকে স্বাগতম জনাইছোঁ অসম পুলিচৰ উন্নতি মক টেষ্টলৈ। আজিৰ পৰা আমি মক টেষ্ট আৰম্ভ কৰি দিছোঁ। আগতে আমি মক টেষ্ট বহুকেইটা দিছিলোঁ, কিন্তু স্পেচিয়েল মক টেষ্ট আজিৰ পৰা আৰম্ভ হৈছে। 50টা কুৱেশ্যনেৰে আপোনালোকৰ এটা অনুশীলন পৰীক্ষা। আশা কৰোঁ আপোনালোকে পৰীক্ষাটো সম্পূৰ্ণকৈ দিব আৰু 50ৰ ভিতৰত 50 পাবলৈ সক্ষম হ'ব। 50টা কুৱেশ্যন আছে, প্ৰতিটো কুৱেশ্যনত 1 নম্বৰকৈ আছে। আৰু যিসকলে পৰীক্ষাটো দিব বিচাৰে হাতত পেন আৰু পেপাৰ লৈ আপোনালোকে অকণমান সময় বহিব। আমি কম সময়ৰ ভিতৰত টেষ্টটো কমপ্লিট কৰি দিম, ঠিক আছে। নিজকে পৰীক্ষা কৰি চাবলৈ পাৰিব যে আপোনালোকে অসম পুলিচৰ পৰীক্ষাৰ কাৰণে কিমান সাজু হৈছে। আৰু যিসকলে আজি আমাৰ বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে, চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব। আৰু যদি আপোনালোকে অসম পুলিচৰ কাৰণে PDF লাগে কমন কুৱেশ্যনৰ, তেনেহ'লে 149 ৰুপিজ পে' কৰিব লাগিব। আপোনালোকে যদি PDF লাগে, এই মক টেষ্টৰ লগতে আৰু বহুকেইটা PDF আমি প্ৰভাইড কৰি আছোঁ মাত্ৰ 149 ৰুপিছত। যদি আপোনালোকে PDF লাগে 8638686390 এই নম্বৰটোত আপোনালোকে পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিব লাগিব। নাম্বাৰটো ভুল নকৰিব, যাতে পে'মেণ্ট কৰিলে বেলেগে পালে হয়তো আপোনালোকে PDF নাপাব, ঠিক আছে। চ' নাম্বাৰটো ভালকৈ কনফাৰ্ম কৰি ল'ব 8638686390। চ' কুৱেশ্যনবোৰ অসমীয়াত আনিছোঁ যাতে সকলোৰে সহায় হয়। কাইণ্ডলি আপোনালোকে কুৱেশ্যনবোৰ এটেণ্ড কৰিব। প্ৰথম কুৱেশ্যনটো আপোনালোকৰ স্ক্ৰীণত আছে, চাই লওক। প্ৰথম কুৱেশ্যনটো হৈছে ভাৰতীয় সংসদৰ উচ্চ সদনক কি বুলি কোৱা হয়? ৰাজ্যসভা, লোকসভা, বিধানসভা, বিধান পৰিষদ। গতিকে ভাৰতীয় সংসদৰ উচ্চ সদনক কি বুলি কোৱা হয়? প্ৰথম কুৱেশ্যনটোত 1 নম্বৰ আছে, আপোনালোকে এনচাৰ দিবলৈ ট্ৰাই কৰক। কোনটো হ'ব শুদ্ধ উত্তৰ? কমেণ্ট কৰকচোন। কমেণ্ট কৰিলেহে নিজে প্ৰেক্টিছ হ'ব আৰু সকলোৱে নিজৰ মাৰ্কবোৰ এড কৰি যাব দেই। যিটো শুদ্ধ হৈছে আপোনালোকে 1 নম্বৰকৈ দি যাব, ঠিক আছে। চ' ভাৰতীয় সংসদৰ উচ্চ সদনক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাজ্যসভা। গতিকে উচ্চ সদনক কি বুলি কোৱা হয়? ৰাজ্যসভা বুলি কোৱা হয়। গতিকে যিসকলে ৰাজ্যসভা বুলি কৈছে শুদ্ধ হৈছে, ঠিক আছে। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কোনটো ঘৰ য'ত অধ্যক্ষজন সেই ঘৰৰ সদস্য নহয়? লোকসভা, বিধান পৰিষদ, ৰাজ্যসভা, বিধানসভা। গতিকে অধ্যক্ষজন ইয়াৰ ভিতৰত কোনটোৰ সদস্য নহয়? লোকসভা, বিধান পৰিষদ, ৰাজ্যসভা, বিধানসভা। কাৰেক্ট এনচাৰটো হৈছে অধ্যক্ষজন ৰাজ্যসভাৰ সদস্য নহয়, ঠিক আছে। অধ্যক্ষজন ৰাজ্যসভাৰ সদস্য নহয়, অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। লোকসভাৰ বাবে প্ৰথম মধ্যকালীন নিৰ্বাচন অনুষ্ঠিত হৈছিল 2016 চনত। এইটো কুৱেশ্যন আহিছিল, গতিকে কিমান চনত এইটো কুৱেশ্যন আহিছিল মই সেইটোও দিছোঁ। 2016 চনত এইটো কুৱেশ্যন আহিছিল। চ' লোকসভাৰ বাবে প্ৰথম মধ্যকালীন নিৰ্বাচন অনুষ্ঠিত হৈছিল। কিমান চনত নিৰ্বাচন অনুষ্ঠিত হৈছিল? 1971 চনত, 1975 চনত, 1976 চনত, 1985 চনত। কাৰেক্ট এনচাৰটো হৈছে 1971 চনত, ঠিক আছে। 1971। নেক্সট কুৱেশ্যন। ভাৰত চৰকাৰৰ বিত্ত বিধেয়ক দাখিল কৰা হৈছে। ক'ত দাখিল কৰা হয় ভাৰত চৰকাৰৰ বিত্ত বিধেয়ক? উচ্চ সদন, মধ্যম ঘৰ, নিম্ন সদন, কেঁচা ঘৰ। গতিকে ভাৰত চৰকাৰৰ বিত্ত বিধেয়ক ক'ত দাখিল কৰা হয়? কি হ'ব শুদ্ধ উত্তৰ? একদম শুদ্ধ। ভাৰত চৰকাৰৰ বিধেয়ক ক'ত দাখিল কৰা হয়? বিত্ত বিধেয়ক নিম্ন সদনত দাখিল কৰা হয়। গতিকে অপশ্যন চি ইজ ৰাইট আনচাৰ, অ'কে। নেক্সট কুৱেশ্যন। লোকসভাৰ অধ্যক্ষক এনেদৰে নিযুক্তি কৰা হয়। গতিকে লোকসভাৰ অধ্যক্ষক কোনে নিযুক্তি কৰে? বক্তাই, সভাপতিয়ে, উপ ৰাষ্ট্ৰপতিয়ে, প্ৰধানমন্ত্ৰীয়ে। গতিকে লোকসভাৰ অধ্যক্ষক কোনে নিযুক্তি কৰে? কি হ'ব পাৰে? একদম কাৰেক্ট এনচাৰ। লোকসভাৰ অধ্যক্ষক নিযুক্তি দিয়ে বক্তাই। গতিকে স্পীকাৰে লোকসভাৰ অধ্যক্ষক নিযুক্তি দিয়ে। লোকসভাৰ অধ্যক্ষক কোনে নিযুক্তি দিয়ে? লোকসভাৰ অধ্যক্ষক এনেদৰে নিযুক্ত কৰা হয়, বক্তা হিচাপে নিযুক্ত কৰা হয়। কুৱেশ্যনটো ভুল হৈছিল কোৱাত, হা। কোনে নিযুক্তি দিয়ে সেইটো আপোনালোকে গমে পাইছে। চ' বক্তা হিচাপে তেখেতক নিযুক্ত কৰা হয়। লোকসভাৰ অধ্যক্ষক বক্তা হিচাপে নিযুক্ত কৰা হয়, স্পীকাৰ হিচাপে নিযুক্ত কৰা হয়, ঠিক আছে। নেক্সট কুৱেশ্যন। কোন ৰাজ্যত লোকসভাৰ মাত্ৰ এজন সদস্য আছে? লোকসভাৰ সদস্য ইয়াৰ ভিতৰত কোন আছে? কোনখন ৰাজ্যত? ৰাজস্থান, মধ্যপ্ৰদেশ, ছিকিম, উত্তৰ প্ৰদেশ। চ' কোনখন ৰাজ্যত লোকসভাৰ মাত্ৰ এজন সদস্য আছে? শুদ্ধ উত্তৰটো হৈছে ছিকিমত। ছিকিমত মাত্ৰ এজন সদস্য আছে। নেক্সট কুৱেশ্যন। ভাৰতত কোনখন ৰাজ্যত প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিল? উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ছিকিম, অৰুণাচল প্ৰদেশ। কোনখন ৰাজ্যত প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিল? শুদ্ধ উত্তৰটো হৈছে উত্তৰ প্ৰদেশত প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিল, UP, হে। উত্তৰ প্ৰদেশত প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিল। নেক্সট কুৱেশ্যন।
জম্মু কাশ্মীৰৰ ৰাজ্যপালে কোনে নিযুক্তি দিয়ে গতিকে জম্মু কাশ্মীৰৰ ৰাজ্যপালক কোনে নিযুক্তি দিয়ে কুৱেশ্যনটো এনেদৰে হ'ব লাগে জম্মু কাশ্মীৰ যিহেতু ৰাজ্যপাল আছে গতিকে ৰাজ্যপালক কোনে নিযুক্তি দিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী ভাৰতৰ ৰাষ্ট্ৰপতি ৰাজ্যপাল শুদ্ধটো হৈছে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে কাক জম্মু কাশ্মীৰৰ ৰাজ্যপালক ঠিক আছে নেক্সট কুৱেশ্যন ভাৰতৰ যিকোনো ঠাইলৈ যিকোনো গোচৰ হস্তান্তৰ কৰাৰ অধিকাৰ কাৰ আছে যিকোনো ঠাইলৈ যিকোনো গোচৰ হস্তান্তৰ কৰিব পাৰে এই পাৱাৰ কাৰ আছে উচ্চ ন্যায়ালয়ৰ আছে উচ্চ ন্যায়ালয় উচ্চতম ন্যায়ালয় স্থানীয় আদালত পঞ্চায়ত কাৰ আছে এই পাৱাৰ যিকোনো ঠাইলৈ যিকোনো গোচৰ হস্তান্তৰ কৰাৰ অধিকাৰ কাৰ আছে কি হ'ব পাৰে শুদ্ধটো হৈছে উচ্চতম ন্যায়ালয় ঠিক আছে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন ৰাজ্যৰ আকস্মিক পুঁজি পৰিচালনা কৰে কোনে ভাৰতৰ প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী ভাৰতৰ ৰাষ্ট্ৰপতি ৰাজ্যৰ ৰাজ্যপাল গতিকে ৰাজ্যৰ আকস্মিক পুঁজি কোনে পৰিচালনা কৰে কেনেকুৱা লাগিছে কুৱেশ্যনবোৰ অসমীয়াত লৈ আহিছোঁ সকলোৰে সহায় হোৱাৰ বাবে আৰু আপোনালোকে যদি এই কুৱেশ্যন পেপাৰৰ লগতে আৰু বাকীবোৰ আপোনালোকে PDF পাব বিচাৰে তেনেহ'লে 8638686639 এই নম্বৰটোত আপোনালোকে 149 rupees পে'মেণ্ট কৰিব লাগিব নম্বৰটো হৈছে 8638686639 ঠিক আছে চ' নম্বৰটো আপোনালোকে ভুল নকৰিব চ' ৰাজ্যৰ আকস্মিক পুঁজি পৰিচালনা কোনে কৰে ইয়াৰ শুদ্ধটো হৈছে ৰাজ্যপালে ৰাজ্যৰ আকস্মিক পুঁজি পৰিচালনা কৰে গতিকে অকল ৰাজ্যপালৰ পাৱাৰ আছে হা অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি যি কাৰ্যভাৰ গ্ৰহণ কৰি মৃত্যুবৰণ কৰিছে কোনজন ৰাষ্ট্ৰপতিয়ে যি কাৰ্যভাৰ গ্ৰহণ কৰি মৃত্যু হৈছে জাকিৰ হুছেইন ৰাজেন্দ্ৰ প্ৰসাদ জৱাহৰলাল নেহৰু চৰ্দাৰ বল্লভভাই পেটেল কোন হ'ব পাৰে শুদ্ধটো হৈছে জাকিৰ হুছেইন ভাৰতৰ ৰাষ্ট্ৰপতি যিয়ে কাৰ্যভাৰ লৈ গ্ৰহণ কৰি তেখেতে মৃত্যুবৰণ কৰিছে কোন হ'ব পাৰে জাকিৰ হুছেইন গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম ব্ৰিটিছ ভাইচৰয় কোন আছিল এইটো কুৱেশ্যন কিন্তু কমন কুৱেশ্যন হা গোটেইকেইটা কুৱেশ্যনে কমন চ' আপোনালোকে মনত ৰাখিব ভাৰতৰ প্ৰথম ব্ৰিটিছ ভাইচৰয় কোন আছিল লৰ্ড কাৰ্জন লৰ্ড ইৰভিন লৰ্ড কেনন লৰ্ড টম গতিকে ভাৰতৰ প্ৰথম ব্ৰিটিছ ভাইচৰয় কোন আছিল শুদ্ধটো কি হ'ব শুদ্ধটো হৈছে লৰ্ড কেনন হা ব্ৰিটিছ প্ৰথম ভাইচৰয় আছিল লৰ্ড কেনন গতিকে মনত ৰাখিব অপশ্যন চি ইজ ৰাইট আনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ভাৰতৰ আটাইতকৈ দীঘল কৰিডৰ কোনটো ৰামেশ্বৰ মন্দিৰ কৰিডৰ মীনাক্ষী মন্দিৰ কন্যাকুমাৰী মন্দিৰ আৰু বদ্ৰীনাথ মন্দিৰ গতিকে ভাৰতৰ আটাইতকৈ দীঘল কৰিডৰ কোনটো হ'ব পাৰে কোৱা ভাৰতৰ আটাইতকৈ দীঘল কৰিডৰ ইয়াৰ ভিতৰত কোনটো ৰামেশ্বৰম মন্দিৰ কৰিডৰ মীনাক্ষী মন্দিৰ কৰিডৰ কন্যাকুমাৰী মন্দিৰ বদ্ৰীনাথ মন্দিৰ তো ইয়াৰ কাৰেক্ট এনচাৰ হৈছে ৰামেশ্বৰ মন্দিৰ কৰিডৰ হৈছে ভাৰতৰ আটাইতকৈ দীঘল কৰিডৰ গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ ইতিমধ্যে আমি 13টা কুৱেশ্যন ডিছকাছ কৰিলোঁ 13 নম্বৰৰ ভিতৰত কোনে 13 নম্বৰ পালা ঠিক আছে নেক্সট কুৱেশ্যন 2014 চনত শান্তিৰ নোবেল বঁটা কোনে লাভ কৰিছিল কিমান চনত 2014 চনত মালালা ইউছুফজাই আৰু কৈলাশ সত্যাৰ্থী মাদাৰ টেৰেছা পণ্ডিত জাকিৰ হুছেইন আব্দুল কালাম আজাদ ইয়াৰ ভিতৰত কোনে 2014 চনত শান্তিৰ নোবেল বঁটা লাভ কৰিছে মালালা ইউছুফজাই আৰু কৈলাশ সত্যাৰ্থী মাদাৰ টেৰেছা পণ্ডিত জাকিৰ হুছেইন আব্দুল কালাম আজাদ কাৰেক্ট এনচাৰটো কমেণ্ট কৰাচোন সময় দিছোঁ অকণমান কি হ'ব পাৰে চ' ইয়াৰ কাৰেক্ট এনচাৰটো একদম ইজি হয় অপশ্যন এ মালালা ইউছুফজাই আৰু কৈলাশ সত্যাৰ্থী হৈছে 2014 চনত শান্তি নোবেল বঁটা প্ৰাপ্ত ঠিক আছে নেক্সট কুৱেশ্যন প্ৰথম মহিলা বিমান সংস্থাৰ পাইলট কোন আছিল প্ৰথম মহিলাৰ বিমান সংস্থাৰ পাইলট কোন আছিল একদম কাৰেক্ট এনচাৰ কমেণ্ট কৰিবা দেই কেনেকুৱা লাগিছে ক্লাছ কৰি আমি বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে আমি ক্লাছবোৰ আনি আছোঁ DME DSS লগতে আছাম পুলিচৰ ADRE 3.0 আমি ক্লাছ ষ্টাৰ্ট কৰি দিছোঁ যিসকলে আছাম পুলিচৰ কাৰণে ক্লাছবোৰ কৰি আছে আমাৰ কেনেকুৱা লাগিছে নিজৰ নিজৰ মতামতবোৰ জনাবলৈ নাপাহৰিব আৰু কেনেকুৱা ধৰণৰ টপিকৰ ওপৰত ক্লাছ লাগে আপোনালোকে কমেণ্ট কৰিব ঠিক আছে চ' প্ৰথম মহিলা বিমান সংস্থাৰ পাইলট কোন হ'ব ইয়াৰ কাৰেক্ট এনচাৰ হৈছে দুৰ্গা বেনাৰ্জী হা দুৰ্গা বেনাৰ্জী প্ৰথম মহিলা বিমান সংস্থাৰ পাইলট গতিকে শুদ্ধ উত্তৰটো হ'ব দুৰ্গা বেনাৰ্জী নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ পিতৃ হিচাপে কাক জনা যায় ৰাজেশ শৰ্মা
আশুতোষ বৰ্মা, বিক্ৰম সাৰাভাই, মোহন পাণ্ডে। গতিকে ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ পিতৃ হিচাপে ইয়াৰ ভিতৰত কাক জনা যায়? কোৱা। শুদ্ধটো হৈছে বিক্ৰম সাৰাভাই। ঠিক আছে, বিক্ৰম সাৰাভাইক ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ পিতৃ হিচাপে জনা যায়। গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। অ'কে, পাৰিছা? নেক্সট কুৱেশ্যন। উৎসৱৰ চহৰ হিচাপে ইয়াৰ ভিতৰত কোনখন চহৰক জনা যায়? মাদুৰাই, বাৰাণসী, জয়পুৰ, নাগপুৰ। গতিকে উৎসৱৰ চহৰ বুলি ইয়াৰ ভিতৰত কোনখন চহৰক কোৱা হয়? একদম ফাষ্ট এনচাৰ লাগে কিন্তু, একদম কুইক এনচাৰ লাগে কিন্তু, লেট নকৰিবা। আজি যদি তোমালোকে 50ৰ ভিতৰত 50 পোৱা নহয়, তোমালোকক কৈছোঁ ৰিটেন এক্সাম তোমালোকক আৰু কোনেও ৰখাব নোৱাৰে। ঠিক আছে, চ' নিজকে পৰীক্ষা কৰা। কাৰেক্ট এনচাৰ হৈছে উৎসৱৰ চহৰ হিচাপে কোনখন চহৰক জনা যায়? মাদুৰাই। মাদুৰাই চহৰখনক ফেষ্টিভেল চিটি বুলি কোৱা হয়, মাদুৰাই। হা, উৎসৱৰ চহৰ। নেক্সট কুৱেশ্যন। পোক পৰুৱা অধ্যয়নক কি বুলি কোৱা হয়? এইটো কুৱেশ্যন মই যোৱাকালি কৈছোঁ। আপোনালোকে যদি পোক পৰুৱাৰ বিষয়ে অধ্যয়ন কৰে, সেই অধ্যয়নক কি বুলি ক'ব পাৰে? কোৱা। যদি আমি পোক পৰুৱাৰ ওপৰত অধ্যয়ন কৰোঁ, সেই অধ্যয়নক কি বুলি কোৱা হয়? জ্যোতিষ শাস্ত্ৰ, ইমেটলজি, পতংগ বিজ্ঞান, ভূতত্ব। কি হ'ব পাৰে? দেখাত ইজি যেন লাগিছে কুৱেশ্যনটো, হয়নে নহয়? কি হ'ব পাৰে ইয়াৰ ভিতৰত? য়েছ, কাৰেক্ট এনচাৰ হৈছে পতংগ বিজ্ঞান। যদি আমি পোক পৰুৱাৰ বিষয়ে অধ্যয়ন কৰোঁ, পতংগ বিজ্ঞান বুলি কোৱা হয়। নেক্সট কুৱেশ্যন। তাপ জুখিবলৈ আমি কোনটো যন্ত্ৰ ব্যৱহাৰ কৰোঁ? কি জুখিবলৈ? তাপ জুখিবলৈ। কেলৰিমিটাৰ, বেৰমিটাৰ, লেক্টমিটাৰ, থাৰ্মমিটাৰ। তাপ জুখিবলৈ আমি কোনটো যন্ত্ৰ ব্যৱহাৰ কৰোঁ? শুদ্ধটো কমেণ্ট কৰিলে? ঠিক আছে, তাপ জুখিবলৈ আমি কি ব্যৱহাৰ কৰোঁ? ইয়াৰ শুদ্ধটো হৈছে থাৰ্মমিটাৰ আমি তাপ জুখিবলৈ ব্যৱহাৰ কৰোঁ। জ্বৰ উঠিলে থাৰ্মমিটাৰেদি জোখে নে নুজোখে? গাত কিমান টেম্পাৰেচাৰ হৈছে, হয়নে নহয়? গতিকে আমি কি ব্যৱহাৰ কৰোঁ? থাৰ্মমিটাৰ ব্যৱহাৰ কৰোঁ। কি জুখিবলৈ? তাপ জুখিবলৈ। নেক্সট কুৱেশ্যন। কৃষ্ণ নদীৰ উৎপত্তি ক'ৰ পৰা হৈছে? পূব ঘাটৰ পৰা, উত্তৰ ঘাটৰ পৰা, পশ্চিম ঘাটৰ পৰা, দক্ষিণ ঘাটৰ পৰা। কি নদীৰ উৎপত্তি? কৃষ্ণ নদীৰ উৎপত্তি। ক'ৰ পৰা হৈছে? পূব ঘাট, উত্তৰ ঘাট, পশ্চিম ঘাট, দক্ষিণ ঘাট। কৃষ্ণ নদীৰ উৎপত্তি ক'ৰ পৰা হৈছে? কাৰোবাৰ মনত আছেনে এইকেইটা কুৱেশ্যন? এছআইৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। যিটো 5 তাৰিখে পৰীক্ষা, আমাৰ হাতত বেছি দিন নাই কিন্তু। যিমান পাৰি আমি কুৱেশ্যনবোৰ লৈ আহি আছোঁ। চ' কাৰেক্ট এনচাৰ হৈছে পশ্চিম ঘাটৰ পৰা কৃষ্ণ নদীৰ উৎপত্তি হৈছে। ক'ৰ পৰা? পশ্চিম ঘাটৰ পৰা। কি নদীৰ উৎপত্তি হৈছে? কৃষ্ণ নদীৰ উৎপত্তি হৈছে। মনত থাকিব? নেক্সট কুৱেশ্যন। বৌদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাপক বুদ্ধৰ আদি নাম কি আছিল? বৌদ্ধ ধৰ্ম কোনে প্ৰতিষ্ঠা কৰিছিল? আমি সকলোৱে জানো গৌতম বুদ্ধ, হয়নে নহয়? গৌতম বুদ্ধৰ আদি নাম কি আছিল? গৌতম বুদ্ধৰ আদি নাম কি আছিল? বা বুদ্ধৰ আদি নামৰ ওপৰত প্ৰায় কুৱেশ্যন আহে। কি হ'ব পাৰে গৌতম বুদ্ধৰ আদি নাম? কোৱা। সিদ্ধাৰ্থ দুষ্যন্ত চমৰ মহাত্মা। গতিকে গৌতম বুদ্ধৰ আদি নাম কি হ'ব পাৰে? গৌতম বুদ্ধৰ আদি নাম কি হ'ব পাৰে? শুদ্ধটো হৈছে য়েছ, সিদ্ধাৰ্থ, হয়নে নহয়? আমি সকলোৱে জানো। এইটো কুৱেশ্যন মই বাৰে বাৰে ক্লাছত এইকাৰণে মনোযোগ দি আপোনালোকক কওঁ, যাতে আপোনালোকে এই কুৱেশ্যনৰ এনচাৰটো মনত ৰাখে, আৰু মই ভাবোঁ আপোনালোকে পাৰিব। নেক্সট কুৱেশ্যন। আৰৱ সাগৰৰ ৰাণী বুলি কাক কোৱা হয়? বম্বে, আন্দামান, কোচিন, গোৱা। গতিকে আৰৱ সাগৰৰ ৰাণী বুলি কাক কোৱা হয়? অসম পুলিচৰ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট দেই। আৰৱ সাগৰৰ ৰাণী বুলি কাক কোৱা হয়? কি হ'ব পাৰে? আৰৱ সাগৰৰ ৰাণী আমি সকলোৱে জানো, জানো নাজানো? য়েছ, জানো, হয়নে নহয়? অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। আৰৱ সাগৰৰ ৰাণী বুলি কাক কোৱা হয়? কোচিনক কোৱা হয়। কোচিন, মনত ৰাখিব। কোচিনক কি বুলি কোৱা হয়? আৰৱ সাগৰৰ ৰাণী বুলি কোৱা হয়। নেক্সট কুৱেশ্যন। ভাৰতৰ চিলিকন চহৰ হিচাপে কোনখন চহৰক জনা যায়? বাংগালুৰু, গোৱা, জয়পুৰ, দিল্লী। গতিকে ভাৰতৰ চিলিকন চহৰ হিচাপে কোনখন চহৰক জনা যায়? নেক্সট কুৱেশ্যনৰ এইটো ভাবি চিন্তি উত্তৰ দিবা। মই আগতে কৈছোঁ প্ৰতিটো কুৱেশ্যনত 1 নম্বৰকৈ আছে। চ' ভাৰতৰ চিলিকন চহৰ হিচাপে বিখ্যাত বাংগালুৰু। গতিকে বেংগালুৰুক কি কোৱা হয়? ভাৰতৰ চিলিকন চহৰ বুলি কোৱা হয়। মনত থাকিব? ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। শব্দ আৰু শব্দ তৰংগৰ অধ্যয়ন কি বুলি কোৱা হয়? শব্দ আৰু শব্দ তৰংগৰ অধ্যয়নক কি বুলি কোৱা হয়? কোৱা।
শব্দ আৰু শব্দ তৰংগৰ অধ্যয়নক কি বুলি কোৱা হয় যান্ত্ৰিক কাৰিকৰী শব্দ বিজ্ঞান শব্দ তৰংগ ইয়াৰ শুদ্ধটো কি হ'ব ইয়াৰ শুদ্ধটো হৈছে অপচন সি শব্দ বিজ্ঞান যদি আমি শব্দ আৰু শব্দ তৰংগৰ অধ্যয়ন কৰোঁ তেনেহ'লে শব্দ বিজ্ঞান বুলি কোৱা হয় কি বুলি কোৱা হয় শব্দ বিজ্ঞান নেক্সট কোৱেশ্যন ভিটামিন এৰ অভাৱত কোনটো ৰোগ হয় ইয়াতে দুটা অপচন দিয়া নহ'ল চ' আপোনালোকে জানে চ' এইটো কুৱেশ্যনৰ এনচাৰ কি হ'ব পাৰে দিনৰ অন্ধতা ৰাতিৰ অন্ধতা জেৰ পথলিয়ামি গতিকে ভিটামিন এৰ অভাৱত আমি কি ৰোগ হয় ৰাতিৰ অন্ধতা মিনছ কুকুৰিকণা হয় নে অপচন এ হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন ভূমিকম্পৰ তীব্ৰতা আৰু উৎপত্তিৰ ৰেকৰ্ডিং আৰু উৎপত্তিৰ বাবে ব্যৱহাৰ কৰা যন্ত্ৰবিধৰ নাম কি পোহৰৰ মিটাৰ ঘড়ী চিছমোগ্ৰাফ থাৰ্মোমিটাৰ গতিকে ভূমিকম্পৰ তীব্ৰতা আৰু উৎপত্তিৰ ৰেকৰ্ডিং আৰু উৎপত্তিৰ বাবে ব্যৱহাৰ কৰা যন্ত্ৰবিধৰ নাম কি শুদ্ধটো হৈছে অপচন সি চিছমোগ্ৰাফ গতিকে চিছমোগ্ৰাফ হৈছে মনত ৰাখিবা ভূমিকম্পৰ তীব্ৰতা আৰু উৎপত্তিৰ ৰেকৰ্ডিং আৰু উৎপত্তিৰ ব্যৱহাৰ কৰা যন্ত্ৰ গতিকে চিছমোগ্ৰাফ নামটো মনত ৰাখিবা নেক্সট কুৱেশ্যন ৰকেটে উৰা মাৰি থকাৰ সময়ত শব্দৰ মাত্ৰা কিমান হ'ব পাৰে যদি ৰকেট এখনে উৰা মাৰে ৰকেট এখনে যদি উৰা মাৰে গতিকে শব্দৰ মাত্ৰা কিমান হ'ব পাৰে ইয়েছ কিমান হ'ব পাৰে চ' ৰকেটে উৰা মাৰি থকাৰ সময়ত শব্দৰ মাত্ৰা কিমান হ'ব পাৰে ঠিক আছে ৰকেটে উৰা মাৰি থকাৰ সময়ত শব্দৰ মাত্ৰা কিমান হ'ব পাৰে 130 ডেচিবেল 120 ডেচিবেল 115 ডেচিবেল 110 ডেচিবেল চ' ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব পাৰে ৰকেটে উৰা মাৰি থকাৰ সময়ত শব্দৰ মাত্ৰা কিমান হ'ব পাৰে চ' ইয়াৰ কাৰেক্ট এনচাৰ হৈছে 130 ডেচিবেল যদি ৰকেট এখনে উৰা মাৰে তেনেহ'লে ইয়াৰ শব্দৰ মাত্ৰা হ'ব 130 ডেচিবেল ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অলিম্পিক খেলৰ মটো কি অলিম্পিক খেলৰ মটো হৈছে এতিয়া অপশ্যন তিনিটা মই দিয়া নগ'ল চ' ষ্টেটাছ আল্টিয়াছ ফাৰ্টিয়াছ দ্ৰুত উচ্চ শক্তিশালী গতিকে মনত ৰাখিবা ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বিশ্ব সংবাদ স্বাধীনতা দিৱস কেতিয়া পালন কৰা হয় 1 জুন 22 জুলাই 3 মে' 15 আগষ্ট বিশ্ব সংবাদ স্বাধীনতা দিৱস কেতিয়া পালন কৰা হয় চ' ইয়াৰ কাৰেক্ট এনচাৰ হৈছে 3 মে' ঠিক আছে 29 নম্বৰ কুৱেশ্যন এইটো চ' নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ৰাষ্ট্ৰসংঘ সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত আছে কানাডা স্পেইন নিউয়ৰ্ক জাপান ৰাষ্ট্ৰসংঘ সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত আছে শুদ্ধ উত্তৰ দুয়োটাসকলক মই নামবোৰ মেনশ্যন কৰি দিম চ' যিসকলে আমাৰ PDFবোৰ ল'ব বিচাৰে মাত্ৰ 149ত আমাৰ PDFবোৰ ল'ব পাৰিব অসম পুলিচৰ কাৰণে DME DSSৰ আমি PDFবোৰ প্ৰভাইড কৰি আছোঁ চ' 8638686869 এই নম্বৰটো আপোনালোকে 149 ৰুপিজ পে' কৰি আপোনালোকে স্ক্ৰীনশ্বট দিব পাৰে ঠিক আছে চ' নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ এইটো কুৱেশ্যনৰ এনচাৰ হৈছে ৰাষ্ট্ৰসংঘ সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নিউয়ৰ্কত আছে ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ৱেক আপ ইণ্ডিয়া কিতাপখন কোনে লিখিছিল এনি বেচান্ত হেলেন কেলাৰ জাভেদ আখতাৰ লিজা ৰে গতিকে ৱেক আপ ইণ্ডিয়া কিতাপখন কোনে লিখিছিল ৱেক আপ ইণ্ডিয়া কিতাপখন কোনে লিখিছিল এনি বেচান্ত হেলেন কেলাৰ জাভেদ আখতাৰ লিজা ৰে শুদ্ধটো হৈছে এনি বেচান্তই এই কিতাপখন লিখিছিল ৱেক আপ ইণ্ডিয়া গতিকে মনত ৰাখিবা একদম কমন এইটো তাৰমানে কুৱেশ্যন আহে এনি বেচান্তৰ কিতাপখনৰ নামটো আহে ৱেক আপ ইণ্ডিয়া কেতিয়াবা কিতাপখনৰ নাম সুধিব কেতিয়াবা এই কিতাপখন কোনে লিখিছে সেইটো সুধিব ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ শ্ৰীলংকাৰ ৰাজধানী চহৰখনৰ নাম কি বম্বে টকিঅ' কলম্বো দিল্লী গতিকে মই অলৰেডি ৰাজধানীৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ হয়নে নহয় গতিকে শ্ৰীলংকাৰ ৰাজধানী চহৰখনৰ নাম কি শ্ৰীলংকাৰ ৰাজধানী চহৰখনৰ নাম হৈছে কলম্বো ঠিক আছে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ কলম্বো হৈছে কিহৰ ৰাজধানী শ্ৰীলংকাৰ ৰাজধানী একদম ইজি পাৰিবা এতিয়া বিশ্বাস আছে নিজৰ ওপৰত বহুতে কৈছে ছাৰ মই অসম পুলিচৰ পৰীক্ষা যেহেতু আহিলে এডমিট কাৰ্ড আজি দিলে মোৰ ভয় লাগি আছে হয়নে নহয় গান এটা আছে নহয় পাইছানে নাই বুকু দুৰু দুৰু লাগে কিয় বাৰু ইছাতি বিচাতি মন অসম পুলিচৰ পৰীক্ষা আহিলে কি কৰোঁ কোৱাচোন ধন চ'
শ্ৰীলংকাৰ ৰাজধানী হৈছে কলম্বো আগৰ পৰা সেইকাৰণে মই প্ৰিপাৰেশ্যন কৰি থাকিব দিছোঁ প্ৰতিটো মই ভিডিঅ' এইকাৰণে লৈ আহোঁ যাতে ল'ৰা ছোৱালীবিলাকৰ হেল্প হয় ঠিক আছে চ' শ্ৰীলংকাৰ ৰাজধানী হৈছে কলম্বো নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম বেংকে বিশেষভাৱে সক্ষম লোকৰ বাবে টকিং ATM প্ৰৱৰ্তন কৰিছে ইয়াৰ ভিতৰত কোনটো বেংকে বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে টকিং ATM মানে কথা ক'লে আপোনালোকে পইচা উলিয়াব পাৰিব ইয়াৰ ভিতৰত কোনটো বেংকে প্ৰথমভাৱে এই প্ৰৱৰ্তন কৰিছে এইটো টকিং ATM প্ৰৱৰ্তন কৰিছে ভাৰতীয় ইউনিয়ন বেংক পাঞ্জাৱ নেশ্যনেল বেংক ICICI বেংক SBI বেংক চ' ভাৰতৰ প্ৰথম বেংক যিয়ে বিশেষভাৱে সক্ষম লোকৰ বাবে টকিং ATM প্ৰৱৰ্তন কৰিছে সেই বেংকটোৰ নাম হৈছে য়েছ ভাৰতীয় ইউনিয়ন বেংকে প্ৰথম বেংক যিয়ে টকিং ATM প্ৰৱৰ্তন কৰিছে বাকীবোৰ বেংকে প্ৰৱৰ্তন কৰা নাই গতিকে ইউনিয়ন বেংকে এইটো ভাল কাম কৰিছে নেক্সট কুৱেশ্যন প্ৰথম আঞ্চলিক গ্ৰাম্য বেংক নাম প্ৰথমা গ্ৰামীণ বেংক আৰম্ভ হৈছিল গতিকে ইয়াৰ ভিতৰত কোনটো হ'ব শুদ্ধটো হৈছে সিন্ডিকেট বেংক প্ৰথম আঞ্চলিক গ্ৰাম্য বেংক নাম প্ৰথমা গ্ৰামীণ বেংক আৰম্ভ হৈছিল সিন্ডিকেট বেংক নেক্সট কুৱেশ্যন ভাৰতীয় মূলধনৰ পৰা আৰম্ভ কৰা প্ৰথম ভাৰতীয় বেংক কোনটো SBI বৰোদা বেংক পাঞ্জাৱ নেশ্যনেল বেংক ICICI বেংক গতিকে ভাৰতীয় মূলধনৰ পৰা আৰম্ভ কৰা প্ৰথম ভাৰতীয় বেংক কোনটো কুৱেশ্যনবোৰ কেনেকুৱা লাগিছে 50 নম্বৰীয়া কুৱেশ্যন পেপাৰ এখন আপোনালোকৰ কাৰণে লৈ আহিছোঁ চ' যদি ভাল লাগিছে ইমান কষ্ট কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে চ' ভাৰতীয় মূলধনৰ পৰা আৰম্ভ কৰা প্ৰথম ভাৰতীয় বেংক হৈছে কাৰেক্ট এনচাৰটো হৈছে পাঞ্জাৱ নেশ্যনেল বেংক অ'কে নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ নিউয়ৰ্ক ষ্টক এক্সচেঞ্জ NYSEত তালিকাভুক্ত ভাৰতৰ প্ৰথমটো বেংক কোনটো HDFC বেংক অক্ষয় বেংক ICICI বেংক SBI বাবছ কাৰেক্ট এনচাৰটো হৈছে ICICI বেংক ঠিক আছে নিউয়ৰ্ক ষ্টক এক্সচেঞ্জত তালিকাভুক্ত ভাৰতৰ প্ৰথমটো বেংক হৈছে ICICI বেংক নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম যুটীয়া ষ্টক বেংক কোনটো এলাহাবাদ বেংক পাঞ্জাৱ নেশ্যনেল বেংক বেংক অফ বৰোদা SBI বেংক যুটীয়া ষ্টক বেংক বুলি কৈছে গতিকে ইয়াৰ ভিতৰত শুদ্ধটো হৈছে এলাহাবাদ বেংক হৈছে প্ৰথম যুটীয়া ষ্টক বেংক ঠিক আছে নেক্সট কুৱেশ্যন যিবোৰ দেশৰ মুদ্ৰা টকা সেই দেশ কোনকেইটা দেশ গতিকে ভাৰত মৰিচাছ নেপাল পাকিস্তান শ্ৰীলংকা মুদ্ৰাত টকা গতিকে সেইটো মনত ৰাখিবা ৰুপিজ বুলি কয় নেক্সট কুৱেশ্যন নোবেল বঁটা লাভ কৰা প্ৰথম এছিয়ান কোন বংকিম চন্দ্ৰ চৰ্দাৰ পেটেল ৰবীন্দ্ৰনাথ ঠাকুৰ জৱাহৰলাল নেহৰু গতিকে বংকিম চন্দ্ৰ চেটাৰ্জী চৰ্দাৰ বল্লভভাই পেটেল ৰবীন্দ্ৰনাথ ঠাকুৰ জৱাহৰলাল নেহৰু ইয়াৰ ভিতৰত নামকেইটা চৰ্ট দিয়া হৈছে বাকীবোৰ দিয়া হোৱা নাই চ' এইকেইটা ৰৈ গ'ল ক্ষমা কৰিব চ' নোবেল বঁটা লাভ কৰা প্ৰথমজন এছিয়ান হৈছে বহুত ইম্পৰ্টেণ্ট ৰবীন্দ্ৰনাথ ঠাকুৰ যিয়ে নোবেল বঁটা লাভ কৰিছিল আৰু প্ৰথম এছিয়ান তেওঁই আছিল নেক্সট কুৱেশ্যন ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সংখ্যা কিমান আমাৰ ভাৰতত কেইমানটা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আছে ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট আমাৰ ভাৰতত কেইটা আছে শুদ্ধটো হৈছে 21টা গতিকে ইণ্টাৰনেশ্যনেল বিমানবন্দৰ আমাৰ ভাৰতত কেইটা আছে 21টা আছে অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ AFP হৈছে AFP কি বাৰু UK আমেৰিকা জাৰ্মানী এইবোৰৰ কোনোটাই নহয় গতিকে AFP হৈছে কি বাৰু UK আমেৰিকা জাৰ্মানী এইবোৰৰ কোনোটাই নহয় চ' কাৰেক্ট এনচাৰ হৈছে এইবোৰৰ কোনোটাই নহয় AFP এইবোৰৰ কোনোটাই নহয় ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ তলৰ কোনটো আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰাৰ বছৰটোক প্ৰতিনিধিত্ব কৰে গতিকে ইয়াৰ ভিতৰত কোনটো আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰা বছৰটোক প্ৰতিনিধিত্ব কৰে আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কেতিয়া কৰিছিল চ' আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিছিল মনত ৰাখিব অপশ্যন চি খ্ৰীষ্টপূৰ্ব 326 চনত আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিছিল কিমান চনত 326 চনত খ্ৰীষ্টপূৰ্ব 326 চনত আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিছিল নেক্সট কুৱেশ্যন খেইবাৰৰ পাছত আছে গতিকে খেইবাৰ কিহৰ পাছত আছে পাকিস্তানৰ পাছত ভাৰত ম্যানমাৰ আফগানিস্তান কাৰেক্ট এনচাৰ কি হ'ব অকণমান সময় দিছোঁ যাতে এনচাৰ দিব পাৰে ঠিক আছে চ' খেইবাৰ কিহৰ পাছত আছে আফগানিস্তানৰ পাছত আছে খেইবাৰ গতিকে খেইবাৰৰ পাছত আছে কি আফগানিস্তান গতিকে খেইবাৰৰ পাছত কি আছে আফগানিস্তান ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ৰাষ্ট্ৰসংঘৰ প্ৰথমজন মহাসচিব কোন আছিল উথান্থ ট্ৰাগবে মিছা বট্ৰষ্ট বাউচ গালি জেভিয়াৰ পেৰেজ ডি কুৱেলাৰ গতিকে ৰাষ্ট্ৰসংঘৰ প্ৰথমজন মহাসচিব কোন আছিল কাৰেক্ট এনচাৰ হৈছে অপশ্যন বি ট্ৰাগবে মিছা গতিকে ৰাষ্ট্ৰসংঘৰ প্ৰথমজন মহাসচিব আছিল ট্ৰাগবে মিছা নেক্সট কুৱেশ্যন দক্ষিণ ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত আছিল
হায়দৰাবাদ, বাংগালুৰু, ছেকেন্দ্ৰাবাদ, চেন্নাই। গতিকে দক্ষিণ ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত আছে? দক্ষিণ ৰেলৱে মুখ্য কাৰ্যালয় আছে অপশ্যন চি ছেকেন্দ্ৰাবাদত আছে। অ'কে, ছেকেন্দ্ৰাবাদত দক্ষিণ ৰেলৱেৰ মুখ্য কাৰ্যালয় আছে। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। বিশ্ব বাণিজ্য সংস্থাৰ প্ৰথম মন্ত্ৰীসভাৰ বৈঠক কেতিয়া হৈছিল? ক'ত হৈছিল? ঠিক আছে, বিশ্ব বাণিজ্য সংস্থাৰ প্ৰথম মন্ত্ৰীসভাৰ বৈঠক ক'ত হৈছিল? ৱাশ্বিংটন, নিউয়ৰ্ক, জেনেভা, ছিংগাপুৰ। গতিকে বিশ্ব বাণিজ্য সংস্থাৰ চমুকৈ WTO প্ৰথম মন্ত্ৰীসভাৰ বৈঠক ক'ত হৈছিল? কাৰেক্ট এনচাৰ হৈছে ছিংগাপুৰত হৈছিল প্ৰথম বৈঠক। নেক্সট কুৱেশ্যন। বিশ্বৰ ভিতৰতে সৰ্বাধিক গাখীৰ উৎপাদন কৰি দেশখন কোনখন? আটাইতকৈ গাখীৰ কোনখন দেশত উৎপাদন হয়? কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি ভাৰতত। ভাৰতত বিশ্বৰ ভিতৰতে আটাইতকৈ গাখীৰ উৎপাদনকাৰী দেশ। ঠিক আছে, নেক্সট কুৱেশ্যন। ভাৰতৰ উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ কোন আছিল? ভাৰতৰ উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ কোন আছিল? এইটো কুৱেশ্যন মই অলৰেডি এটা ভিডিঅ'ত আপোনালোকক কৈছিলোঁ নে নাই? য়েছ। চ' কেনেকুৱা লাগিছে? 50টা কুৱেশ্যন লৈ আহিছোঁ আপোনালোকৰ কাৰণে, আৰু 2টা কুৱেশ্যন আছে। আশা কৰোঁ আপোনালোকে 50 ভিতৰত 50 পাবলৈ সক্ষম হৈছে। ঠিক আছে, চ' ভাৰতৰ উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ আছিল লেইলা ছেঠ। গতিকে কোন আছিল? লেইলা ছেঠ। নামটো মনত ৰাখিবা। নেক্সট কুৱেশ্যন। সঠিক মিল চিনাক্ত কৰিব দিছে আমাক কি দিছে প্ৰথমতে চাই ল'ম। 8 মে' বিশ্ব স্বাস্থ্য দিৱস, 1 মে' বিশ্ব স্বাক্ষৰতা দিৱস, 17 মে' বিশ্ব দূৰসংযোগ দিৱস, 5 জুন বিশ্ব অজন দিৱস। গতিকে ইয়াৰ ভিতৰত কোনটো কাৰেক্ট আমাক সুধিছে? কোনটো সঠিকভাৱে মিল আছে আমাক সুধিছে? কোনটো মিল আছে বাৰু? অপশ্যন কেইটাৰ ভিতৰত কোনটো মিল আছে? সঠিক মিল আছে? য়েছ। চ' শুদ্ধটোত হৈছে 17 মে' বিশ্ব দূৰসংযোগ দিৱস। বাকীকেইটা ভুল হৈ আছে হা। চ' বাকীকেইটা কাৰেক্ট নাই, কিন্তু এটাই কাৰেক্ট পাইছোঁ আমি, এটাই সঠিকভাৱে মিল আছে, 17 মে' বিশ্ব দূৰসংযোগ দিৱস। মনত ৰাখিবা। নেক্সট কুৱেশ্যন। এইটো হৈছে আজিৰ ভিডিঅ'টো শেষৰটো কুৱেশ্যন। দ্ৰুততম দ্বৈত শতকৰ বিশ্ব অভিলেখ আছে শ্বনাথ জয়সূৰ্য, নাথান এষ্টল, এডাম গিলক্ৰিষ্ট, ছাইড আনোৱাৰ। গতিকে দ্ৰুততম দ্বৈত মানে 200 চেঞ্চুৰী বিশ্ব অভিলেখ কোনে কৰিছে ইয়াৰ ভিতৰত? এই ৰেকৰ্ডটো কাৰ আছে? শ্বনাথ জয়সূৰ্য, নাথান এষ্টল, এডাম গিলক্ৰিষ্ট, ছাইড আনোৱাৰ। কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি নাথান এষ্টলে দ্ৰুততম দ্বৈত শতক অৰ্জন কৰিছে। গতিকে বিশ্ব অভিলেখ তেখেতে ৰচিছে। চ' এয়া আছিল আজি টোটেল মক টেষ্ট অসম পুলিচৰ পৰীক্ষাৰ কাৰণে। আমি 50টা কুৱেশ্যন লৈ আহিছিলোঁ। 50ৰ ভিতৰত কোনে 50 পালা নিজৰ নামটো আৰু মাৰ্কটো তোমালোকে মেনশ্যন কৰিবা। ঠিক আছে, চ' মই নেক্সট ভিডিঅ'ত তোমালোকৰ নামবোৰ ল'ম। আৰু ইয়াতে এটা কথা কৈ দিওঁ, যিসকলে আমাৰ অসম পুলিচৰ কাৰণে PDF বিচাৰিছে, এটা নাম্বাৰ দিছোঁ। এই নাম্বাৰটোত আপোনালোকে পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিব লাগিব। নাম্বাৰটো হৈছে 8638686390। ঠিক আছে, এই নাম্বাৰটোত পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিব লাগিব। কিমান পে'মেণ্ট কৰিব লাগিব? 149। কিমান PDF পাব? 3000তকৈ অধিক কুৱেশ্যনৰ PDF পাব। ঠিক আছে, 149 পে'মেণ্ট কৰিব লাগিব। চ' এইটো নাম্বাৰত পে'মেণ্ট কৰি এইটো নাম্বাৰতে স্ক্ৰীনশ্বট দিব লাগিব। গতিকে বহুতে সুধি আছে ছাৰ স্ক্ৰীনশ্বট ক'ত দিম? স্ক্ৰীনশ্বট এইটো নাম্বাৰতে দিব লাগিব। এইটো নাম্বাৰত হোৱাটছআপ আছে আৰু এইটো নাম্বাৰত ফোনপে' গুগল পে' আছে। ঠিক আছে, চ' আজিলৈ মানে নেক্সট মক টেষ্টত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি। জয় হিন্দ, জয় অসম।